Hello students, মই ৰিমা ভৰালী আৰু আজি মই লৈ আহিছো Beginners English 2 Lesson 1 Village Life-ৰ পিছৰ অংশটি কিনো আছে চাওচোন আহা ইয়াত কি দেখিছো চোৱা Let's listen to a story এটা সাধু শুনো আহা আৰু সাধুটোৰ নাম কি দিছে বাৰু The Crow and the Peacock Feathers The Crow মানে কাউৰী The peacock feathers মানে ময়ূৰৰ পাখিবোৰ ছবিখনত দেখিছা নহয় কি ধুনিয়া ন ময়ূৰৰ পাখি গতিকে সাধুটোত কি আছে আমি আগবাঢ়ো কি লিখিছে ইয়াতে মই পঢ়ি দিছো তোমালোকে শুনিবাচোন Once upon a time there lived a flock of crows যে এসময়ত তাত এজাক কাউৰীয়ে বাস কৰিছিল They lived in a big tree in a forest. Hiote habir edal dangor gosot bak korisil. They were happy. Hiote happy mane bahut anandot asil. One day, two peacocks came near the tree. Edinakhon duta moyur sorai গছডালৰ ওচৰলৈ আহিল They danced near the tree আৰু গছডালৰ ওচৰতে নাচিছিল Their tail feathers were long and colorful সিহঁতৰ tail feathers মানে পিছফালে যে থাকে পাখি কেইটা নেজমেনে tail কিন্তু ইয়াতে ময়ূৰ পাখি এই ছবিখনত দেখিছানে এই tail feathers বিলাকৰ কথা কৈছে হেবোৰ কি দীঘল আৰু কালাৰফুল মানে ৰঙীন দেখিছা নহয় ছবিত তাৰ পিছত কি আছে চোৱা One of the crows thought হেই যে কাউৰী কেইটা আছিলে তাৰে এটা কাউৰীয়ে ভাবিছিল কি ভাবিছিল চাওচোন আহা The peacocks have such beautiful feathers যে ময়ূৰৰ কিমান ধুনিয়া পাখিবোৰ I wish I had colorful feathers too মই ভাবো মোৰ যদি এনে ধৰে ৰঙীন পাখি থাকিল হয় The crow felt sad about his short black feathers কাউৰীটোৰ বহুত sad মানে বহুত দুখ লাগিলে আৰু কিহৰ কাৰণে ক'লে যে তাৰ ছুটি ছুটি কলা পাখি আছে সেইকাৰণে তাৰ মনটো দুখ লাগিলে এতিয়া তাৰ পিছত কি চোৱা A few days later the crow saw some peacock feathers কেইদিনমান পিছত কাউৰীটোৱে ময়ূৰৰ পাখি দেখিলে দেখিছানে এইটো কাউৰীটো ইয়াতে কি দেখিছে বাৰু ময়ূৰৰ পাখি কেইটামান দেখিলে তাৰ পিছত চোৱা কি আছে They were lying on the ground near the tree. পাখিবোৰ গছৰ তলত মাটিত পৰি আছিল আমি দেখিছো নহয় এইদৰে পৰি আছিল He picked them up with his beak. He পাখিবোৰ এটাকে উঠালে beak মানে ঠোঁটেৰে কাউৰী ঠোঁট আছে নহয় ঠোঁটেৰে এটা পাখি উঠাই ললে Then he fixed the feathers to his wings and tail. আৰু ঠোঁটেৰে পাখিবোৰ উঠাই wings মানে দেউকাত লগাই ললে and tail মানে পিছফালেও লগাই ললে বুজি পালা তাৰ পিছত চোৱা এইদৰে ছবিখনত দেখিছানে তাৰ পিছত কৈছে He also put a few feathers on his head আৰু কেইটামান পাখি তাৰ হেড মানে মূৰতো লগাই ললে আমি ছবিখনত দেখিছোনে মূৰতো লগাই লৈছে দেউকাটো লগাইছে টেইল মানে পিছফালেও লগাই লৈছে ইদৰে দেখিছা তাৰ পিছত চোৱা He thought he looked like a peacock He ভাবিছিল যে এতিয়া মোক ময়ূৰ চৰাইৰ দৰেই দেখা হৈছে Then he went to the peacocks
আৰু হি তাৰ পিছত ময়ূৰকেইটাৰ ওচৰলৈ গ'ল The peacocks were dancing ময়ূৰকেইটাই নাচি আছিল He started dancing with them সিও ময়ূৰ চৰাইৰ লগত একেলগে নাচিবলৈ ধৰিছিল Soon the colorful feathers began to fall one by one from his wings, tail and head. আৰু এইদৰে নাচি থাকোতে soon মানে সোনকালেই এই যে ৰঙীন পাখিবোৰ আছিল এটা এটাকে পৰিবলৈ ধৰিছিল ক'ৰ পৰা wings দেউকাৰ পৰা tail পিছফালৰ পৰা head মূৰৰ পৰা গতিকে এটা এটাকে গোটেই খৰি পৰিবলৈ ধৰিছিল The peacocks came to know that he was a crow, not the peacock. আৰু সোনকালেই ময়ূৰকেইটাই গম পালে যে সি এটা কাউৰীহে ময়ূৰ নহয় The crow felt guilty and flew away. কাউৰীটোৱে guilty মানে তাৰ ভুলটো বুজি পালে আৰু সি অলপ লাজ পালে আৰু উৰি গুচি গ'ল আমি সাধুটো পঢ়িলো ইয়াতে কেইটামান শব্দ পালো চোৱা side word one some few near কিছুমান new word নতুন শব্দ পালো colorful happy feathers guilty তোমালোকে পঢ়িব পাৰিছানে এই শব্দকেইটা তোমালোকে পঢ়িবা এতিয়া চোৱাচোন কি আছে ইয়াতে ইয়াতে কি দেখিছো let us see how much we have understood যে আমি চাওঁ আহা আমি কিমানখিনি বুজি পালো প্ৰশ্নকেইটা মই পঢ়ি দিছো চাবা where did the crows live কাউৰীকেইটা ক'ত বাস কৰিছিল মনত আছে নহয় ডাঙৰ গছজোপাত হাবিৰ হয়নে এটো কি হ'ব The crow lived in a big tree in a forest হয়নে তাৰ পিছৰ প্ৰশ্নটো চাও Who had long colorful tail feathers যে কাৰ দীঘল ৰঙীন পাখি আছিল ময়ূৰ চৰাই ন আমি কি কম Peacock had long colorful tail feathers নহয়নে বাৰু এতিয়া তাৰ পিছলে চাও ইয়াত কি আছে What was lying on the ground মাটিত কি পৰি আছিল ময়ূৰৰ পাখিবোৰ পৰি আছিল নহয় কাউৰীয়ে দেখা পাইছিল ন এতিয়া কি লিখিম Peacock feathers were lying on the ground হয়নে তাৰ পিছৰ প্ৰশ্ন চোৱা Why was the crow sad কাউৰীটোৱে কিয় দুখ কৰিছিল তাৰ যে পাখি কেইখন ৰঙীন নহয় ব্লেক কালাৰ কলা ৰঙৰ আছিল সেই কাৰণে ন আমি কি কম The crow was sad about his short black feathers কাউৰীটোৱে তাৰ চুটি আৰু কলা পাখিবোৰৰ কাৰণে দুখ মনেৰে আছিল হয়নে তাৰ পিছত চাও কি আছে প্ৰশ্ন What did the crow do with the feathers কাউৰীটোৱে পাখিবোৰেৰে কি কৰিছিল বাৰু পাখিবোৰ লগাই লৈছিল নহয় এতিয়া আমি কি ক'ব পাৰো The crow fixed the feathers to his wings and tail যে কাউৰীটোৱে পাখিবোৰ তাৰ ডেউকা আৰু টেইল মানে পিছফালৰ কথা কৈছে পিছফালে লগাই লৈছিল হয়নে তাৰ পিছত চাও কি আছে ইয়াতে কৈছে say yes or no yes মানে হয় no মানে নহয় মই পঢ়ি দিছো চোৱা The two peacocks came near the tree ময়ূৰ চৰাই এটা গছডালৰ ওচৰলৈ আহিছিল হয়নে হয় গতিকে আমি কি কম আমি কম yes তাৰ পিছত কৈছে The crow had long colorful tail feathers যে কাউৰীৰ
দীঘল ৰঙীন পাখি থাকে থাকে জানো নাথাকে নহয় কি কম নো নো হয়নে তাৰ পিছত চোৱা the crow started dancing with the peacocks কাউৰীটোৱে ময়ূৰ চৰাইকেইটাৰ লগত নাচিছিল আমি দেখিছিলো নে সাধুটোত কি কৈছিলে নাচিছিল ন কি হ'ব yes তাৰ পিছত চোৱা peacocks have long colorful tail feathers যে ময়ূৰ চৰাইৰ দীঘল ৰঙীন পাখি থাকেনে yes আমি কি দিম yes বুলি কম হয়নে বুজি পালা ইয়াৰ পিছত চাও কি আছে which one is a peacock ইয়াৰে peacock কোনটো এইটো peacock হয়নে তাৰ পিছত চোৱা which one is a big tree ইয়াৰে big tree মানে ডাঙৰ গছ কোনজোপা এই জোপা নহয়নে ধৰিব পাৰিছা ঠিক আছে তোমালোকে ভালদৰে পঢ়িবা দেই আজিলৈ এৰিছো ধন্যবাদ